নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই বগৰীৰ জ্বলা মিঠা আচাৰ এখন বনাম আৰু আপোনালোককো অকণমান এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আচাৰ বনাবৰ বাবে এয়া মই লৈছোঁ পকা বগৰী, আৰু বগৰীখিনি মই 4-5টা মান ৰ'দত ভালকৈ শুকুৱাই লৈছোঁ। আপোনালোকে ধৰিব পাৰিছে মই কিমানটো জোখত বগৰীখিনি শুকুৱাই লৈছোঁ আচাৰখন বনাবৰ বাবে। আৰু এতিয়া এখন প্লেট লৈছোঁ, তাতে শুকাই লোৱা বগৰীবোৰ এনেকৈ মই হাতেৰে ফালি ফালি দিছোঁ অকণমান। এয়া এনেকৈ ফালি গৈছোঁ। এনেকৈ নফলাকৈও বনাব পাৰি, কিন্তু মই অকণমান এনেকৈ ফালি দিছোঁ। আৰু এয়া বগৰীখিনি গোটেই মই যিমানখিনি আচাৰ বনাম গোটেইখিনি এনেকৈ ফালি ল'লোঁ। এয়া অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ ফালি লোৱা বগৰীখিনি। এনেকৈ ফালি ল'লে আচাৰখন বনাবলৈ ভাল হয়, মানে যিখিনি মিঠা মছলা থাকিব সেইখিনি সোমাই যাব ভালকৈ। আৰু মই জ্বলা মিঠা আচাৰ বনাম, সেইকাৰণে মছলাৰ কথাও কৈছোঁ, অকণমান মছলাও থাকিব লগত। এয়া এনেকৈ ফালি লৈছোঁ, তেতিয়া ধুনীয়াকৈ বগৰীবিলাকৰ ভিতৰত মছলাখিনি সোমাই যাব। এতিয়া ইয়াতে মই দি দিছোঁ এয়া অকণমান নিমখ, আৰু এইফালে এয়া দি দিছোঁ অকণমান হালধি, আৰু এয়া দি দিছোঁ ক'লা নিমখ অকণমান, আৰু লগতে এয়া দি দিছোঁ মই অকণমান ৰঙা জলকীয়া গুড়ি, তেতিয়া অকণমান জ্বলা হ'ব। আৰু এয়া ধনিয়া আৰু সৰিয়হৰ গুড়ি, লগতে গোটা জিৰাও আছে, তিনিওভাগ মই একেলগে কৰি ভাজি পেলাই পিচি লৈছিলোঁ। এতিয়া অকণমান এনেকৈ শুকানে মই সানি লৈছোঁ, কাৰণ মই বগৰীৰ পেটটো ফালি দিছিলোঁ, সেইকাৰণে এনেকৈ মছলাবিলাক খুব ধুনীয়াকৈ সোমাই যাব। শুকানে ভালকৈ মছলাখিনি মিলাই ল'লোঁ। আৰু এয়া ধুনীয়াকৈ মিলোৱা হৈ গ'ল। লগতে মই মিঠা আচাৰত দিবলৈ এয়া গুড় লৈছোঁ, মিহি মিহিকৈ গুড়খিনি কাটি লৈছোঁ। মই বগৰী জোখত আন্দাজমতে গুড় লৈ লৈছোঁ। এতিয়া এখন কেৰাহী লৈছোঁ, তাতে অকণমান কাপ এটাৰে পানী দি দিছোঁ, আৰু এইফালে কাটি লোৱা গুড়খিনি দি দিছোঁ। আচাৰখন মই তেল নিদিয়াকৈ বনাম। আৰু এয়া গুড়খিনি গলিবলৈ দিছোঁ অকণমান। গুড়খিনি মিহি মিহিকৈ কাটি দিছোঁ, সোনকালে গলিব বাৰু। অকণমান হেতাখনেৰে এনেকৈ হেঁচি দিছোঁ। আৰু এয়া 7-8 মিনিটমানৰ পিছত গুড়খিনি ধুনীয়াকৈ গলি পাক আহি গ'ল। অকণমান এয়া পাক আহি যোৱা গুড়খিনি মই দেখাই দিছোঁ। এয়া দেখিছে খুব ধুনীয়া ডাঠ হৈ আছে, কাৰণ মই গুড়খিনিত পানী বেছি নাই দিয়া, মাত্ৰ অকণমান গুড়খিনি গলিব জোখাই দিছোঁ। আৰু এয়া গুড়খিনি ধুনীয়া ডাঠ পাক আহি গৈছে, আৰু অকণমান ডাঠ কৰিলেও কৰিব পাৰি। আৰু লগতে মই দুখিলা তেজপাতো দি দিছোঁ, তেতিয়া খুব ধুনীয়া গোন্ধ এটা আহি থাকিব, আপোনালোকে নিদিলেও কথা নাই। এতিয়া ইয়াতে মই মছলা সানি ৰখা বগৰীখিনি দি দিছোঁ, আৰু বগৰীখিনি দি অকণমান হেতাখনেৰে লৰাই দিছোঁ, তেতিয়া খুব ধুনীয়াকৈ তেল মছলাখিনি বগৰীৰ ভিতৰত সোমাই যাব, আৰু লগতে গুড়খিনিও ধুনীয়াকৈ সোমাব। মই জ্বলা মিঠা আচাৰ বনাইছোঁ, সেইকাৰণে মছলাও দিছোঁ আৰু লগতে গুড়ো দিছোঁ, কিন্তু মই দেখিছে তেল ব্যৱহাৰ কৰা নাই, একেবাৰে তেল নিদিয়াকৈ বনাইছোঁ আজি আচাৰখন। আৰু এতিয়া এইখিনি অকণমান সময় মই উতলিবলৈ ৰাখি দিছিলোঁ। উতলিবলৈ মানে গুড়খিনি অকণমান পাক আহিবলৈ দিছিলোঁ। গুড়খিনি অকণমান ডাঠ হৈ গ'লে ভাল, বগৰীটো মানে গুড়খিনিতে অলপমান সময় সিজিব লাগে। আৰু এয়া দেখিছে বগৰীটো ফুলি গৈছে, মানে গুড়খিনিৰ ভিতৰত ধুনীয়াকৈ সোমালে। আৰু এতিয়া এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে, তথাপিও আৰু অকণমান সময় ৰাখি দিছিলোঁ ডাঠ হৈ যাবলৈ। এয়া ধুনীয়াকৈ ডাঠ হ'ল। এয়া মই অকণমান হেতাখনতে লৈ দেখুৱাই দিছোঁ। এয়া দেখিছে খুব ধুনীয়াকৈ গুড়খিনি ডাঠ হৈ গৈছে, আৰু আচাৰখনো মোৰ প্ৰায় হৈয়ে গৈছে। এয়া খুব ধুনীয়াকৈ মোৰ বগৰী জ্বলা মিঠা আচাৰখন হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ, আৰু অকণমান এয়া আজি মই বনোৱা বগৰী আচাৰখন আপোনালোকক লৈ দেখুৱাই দিছোঁ। এয়া দেখিছে বগৰী আচাৰখন গৰমে গৰমে মই এনেকৈ বাচন এটাত কাঢ়ি লৈছোঁ। আৰু এইখন যিমানে ঠাণ্ডা হ'ব সিমানে ভাল হ'ব, আৰু ঠাণ্ডা হ'লে এইখন বটলত ভৰাই ৰাখিব লাগিব, আৰু মাজে মাজে ৰ'দতো দি থাকিব লাগে আচাৰখন, তেতিয়া বহুদিনলৈ ভালে থাকে। আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ বগৰী হৈ গৈছে এয়া মিঠা আচাৰ। এনেকৈ বগৰী জ্বলা মিঠা আচাৰ বনাই খাবলৈ খুব ভাল লাগে। আপোনালোকে সকলোৱে বনাব জানে, তথাপিতো মই বনালোঁ কাৰণে অকণমান ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। ভিডিঅ'টো কেনে হৈছে জনাই কমেণ্ট এটা কৰি দিব, লগতে লাইক এটাও কৰি দিব, আৰু আপোনালোকলৈ ধন্যবাদ।